আমি নিঃসন্দেহে ধন্যবাদ জ্ঞাপন কৰিব লাগিব আমাৰ যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে তেখেতে কি কৰিছে যে সমগ্ৰ অসমতে যিমানবোৰ উপাসনাস্থলী আছে আমাৰ সনাতনী উপাসনাস্থলী এই স্থলীসমূহ তিনিটাকৈ উপাসনাস্থলী নিৰ্মাণ কৰিবৰ কাৰণে প্ৰতিটো বুথতে যি ধৰণে এটা মানে সুন্দৰ দৃষ্টান্ত নহয় এইটো এটা আদৰ্শ তেখেতে কি কৰিছে যে সংস্থাপন কৰিছে আৰু লগে লগে ইতিমধ্যে আমাৰ চিপাঝাৰ সমষ্টিত 219টা উপাসনাস্থলী প্ৰথম পৰ্যায়ত নিৰ্মাণ কৰা হ'ব আৰু সেই 219টা মন্দিৰ বা উপাসনাস্থলীৰ বিশেষকৈ নামঘৰে হওক বা অন্যান্য শিৱ মন্দিৰে হওক বা যি মন্দিৰে নহওক কিয় আমাৰ সেই নিৰ্মাণ প্ৰক্ৰিয়া এতিয়া আৰম্ভ কৰিব হৈছে অহা 7 তাৰিখৰ পৰা আৰু সেইকাৰণে মই যিখিনি আমাৰ মানে প্ৰথম পৰ্যায়ত যিখিনি মানুহক আমি চেক দিব পৰা ব্যৱস্থাটো হৈছে সেইখিনি আমি চেকখিনি আমি দি প্ৰায় 7 তাৰিখে আমি আৰম্ভ কৰিম আৰু লগে লগে আমি গোটেই এই 7 মাহ মানে যেটো আমি আৰু নিৰ্বাচনলৈকে আমাৰ 7 মাহটো নহয় বেছি দিন আছে বা আগতেও হয়তো হ'ব পাৰে কিন্তু আমাৰ সেইটো লক্ষ্য নহয় কিন্তু প্ৰতিটো উপাসনাস্থলী আমি এটা কথা কৈছোঁ যে আমি দেখিছোঁ কৰবাত সেইটো মণিকুটটো হোৱাই নাই কৰবাত হৈছে 3 লাখ টকাৰে নহ'ব সেইকাৰণে আজি মই প্ৰতিটো মন্দিৰ পৰিদৰ্শন কৰিছোঁ আৰু মই দেখিছোঁ যে তেওঁলোকক হয়তো 3 লাখ টকাৰ পিছত হয়তো আৰু কিবা কিবি লগাৰ সম্ভাৱনা এটা আছে সেইকাৰণে মই কৈছোঁ যে আপোনালোকে এইখিনি পইচা সোনকালে কৰক তেতিয়া মই অন্যান্য আৰু কি লাগিব পাৰে পিছৰ পৰ্যায়ত মই এইখিনি দি দিম কিন্তু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী মহোদয়ৰ এইটো এটা অতি আদৰ্শমূলক এটা নিদৰ্শন যে তেখেতে আমাৰ চিপাঝাৰতে 219টা আমাৰ উপাসনাস্থলীলৈ 3 লাখ টকাকৈ আগবঢ়াইছে কাৰণে আজি সেয়া মই আনুষ্ঠানিকভাৱে নিৰ্মাণ কাৰ্য আৰম্ভ কৰিবৰ কাৰণে মই আজি আমাৰ এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই নামঘৰটিলৈ মই আহিছোঁ